ঘৰতে এনেকৈ কঁঠালৰ মুচি কেইটামান আনি থোৱা আছিল গাঁৱৰ পৰা ককাইদেউৱে দি থৈ গৈছিল আৰু ভাবিলোঁ তাকে আজি পকৰি বনাই খাওঁ আৰু প্ৰথমে এইখিনি বাকলি গুচাই ধুনীয়াকৈ কাটি বাছি ল'লোঁ আৰু এঠা লাগে যিহেতু সেইকাৰণে তেল সানি ল'লোঁ ইয়াত দেখিছেনে ধুনীয়াকৈ কাটি ল'লোঁ আটাইখিনি এতিয়া এইখিনি কুকাৰত ভৰাই অকণমান নিমখ দি দুটা চিটি অহালৈকে এইটো মই হুইচেল মৰাই ল'ম আটাইখিনি বাৰু মই পকৰি নবনাওঁ এয়া 4-5 ডোখৰমানহে লৈছোঁ আৰু এনেকৈ হাতেৰে পিটিকি যিহেতু কোমল হৈ গ'ল সিজিলে ধুনীয়াকৈ আপোনালোকে 2-3টা চিটি মাৰি দিলে হ'ব আৰু ধুনীয়াকৈ এনেকৈ মোহাৰি গুড়ি কৰি ল'ম আটাইখিনি এয়া দেখিছেনে গোটেইখিনি গুড়ি কৰি ল'লোঁ আৰু এতিয়া মই ইয়াত এড কৰিছোঁ পিঁয়াজ আৰু জলকীয়া এয়া চাওক মিহি মিহিকৈ কাটি ল'লোঁ পিঁয়াজ আৰু জলকীয়া আপোনালোকে যদিহে এবাৰো বনাই খোৱা নাই এবাৰ নিশ্চয় ট্ৰাই কৰিব পাৰে আৰু দিলোঁ অকণমান ধনিয়া পাত যিহেতু এতিয়া ঘৰত আছে আৰু দিছোঁ সোৱাদ অনুসৰি নিমখ আপোনালোকে কিমানটো জোখত প্ৰয়োজন হয় নিমখ এড কৰি দিব আৰু ভালদৰে এইখিনি হাতেৰে মোহাৰি অকণমান সানি ল'ব লাগিব আৰু ইয়াত বেছি পানী এড কৰাৰো প্ৰয়োজন নাই এয়া দেখিছেনে ধুনীয়াকৈ দি দিলোঁ ইয়াতে যদি আপোনালোকে মছলা দিব বিচাৰে জিৰা গুড়ি ৰেড চিলি আপোনালোকে এড কৰি দিব পাৰে আৰু ইয়াতে দি দিম বেচন দিলোঁ অকণমান মানে ডাঙৰ চামুচেৰে 3 চামুচমান জোখত বেচন দি এতিয়া ভালদৰে এইখিনি হাতেৰে মোহাৰি থাকিম চাওক আৰু এনেকৈ সানি থাকিলে বৰ বেছি পানীৰ প্ৰয়োজন নাই আৰু আধা চামুচ দিছোঁ পিঠাগুড়ি একেবাৰে কম পৰিমাণত যাতে পকৰিকিটা বনালে ক্ৰিস্পি হয় আৰু এতিয়া ভালদৰে এইখিনি সানি ল'ম মিক্স কৰি ল'ব লাগিব দেখিছেনে খুব টেষ্টি লাগে আপোনালোকে যদিহে এবাৰো বনোৱা নাই এবাৰ নিশ্চয় ট্ৰাই কৰি চাব এতিয়া মই 2 চামুচমান পানী লৈ এনেকৈ দেখিছেনে হাততে অকণমান ল'লোঁ আৰু ভালদৰে এইখিনি এতিয়া এনেদৰে পিটিকি মানে ইনি পকৰি শেপ দি ল'ম বৰ বেছি পনিয়া কৰি নাপালাব আৰু অলপ দি দিছোঁ আৰু অলপ দিয়াৰ পাছত এতিয়া ভালদৰে এইখিনি ডো এটা বনাই ল'ম এয়া চাওক ইমানটো জোখত থলেও হ'ব আৰু এতিয়া এফালে কেৰাহী এখন পাতি দিছোঁ আৰু ইয়াতে দিছোঁ মিঠাতেলখিনি গৰম হোৱাত এতিয়া মই এনেকৈ এটাকে দি দিম এয়া চাওক এনেদৰে মই আটাইখিনি দি দিম ওচৰত যিহেতু কাম লাগি আছে সেইকাৰণে অকণমান সাউণ্ড আহিব পাৰে দেই এতিয়া গেছৰ ফ্লেমটো মিডিয়াম কৰি ধুনীয়াকৈ এইখিনি সিজাই থাকিব লাগিব পকৰিৰ শেপটো আপোনালোকে বৰ বেছি ডাঙৰকৈ নিদিব নহলে সিজিবলৈ অকণমান দেৰি হয় ভিতৰখন ভালদৰে নিহিজিব ওপৰখন ৰঙচুৱা পৰি যাব সেইকাৰণে গেছৰ ফ্লেমটো অফ কৰি আপোনালোকে ধুনীয়াকৈ এইখিনি ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'ব এ দেখিছেনে খুব টেষ্টি লাগে আপোনালোকে টমেটো সস নহলে চাটনিৰ লগত খাই চাবচোন কেতিয়াবা বিৰাট ভাল লাগে খাই এনেটো আমি নৰমালি পকৰি বনাই খাই থাকো নহয় জানো সেইকাৰণে আপোনালোকে এনেকৈ কঁঠালৰ মুচি যদি থাকে এতিয়া যিহেতু ওলাইছে বজাৰত সেই কঁঠালৰ মুচিৰ পৰা এনেদৰে পকৰি বনাই খাই চাব বিৰাট ভাল লাগে খাই এ দেখিছেনে প্ৰথম কিটা মোৰ হৈ গ'ল বাকি থকা কিটাও এনেদৰে বনাই লম এফালে মোৰ পকৰি ৰেডি হৈ গ'ল আজিৰ ৰেচিপিটো ইমানেই আছিল কেনেকুৱা পালে জনাব যদি ভাল পালে লাইক এটা কৰি দিব চেনেলটোলৈ যদিহে নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব তেন্তে আজিলৈ বাই